গুণদা নাই পাহৰিলো মই 1950 চনৰ বৰ ভূঁইকঁপৰ সময়ত তেওঁ দুটা সন্তানৰ মাতৃ 2026 চনৰ বানৰ মহাপ্ৰলয়ত তেওঁ 105 বছৰীয়া ইংৰাজৰ শাসন দেশৰ স্বাধীনতা বৰ ভূঁইকঁপ বিদেশী খেদা আন্দোলন 19 জুলাইৰ বান বিভীষিকা এগৰাকী 105 বছৰীয়া মাতৃ আৰু তেওঁৰ 80 বছৰীয়া পুত্ৰৰ কাহিনী এয়া শিৱসাগৰৰ বানৰ সংহাৰী ৰূপত প্ৰাণ ৰক্ষা পৰা এইগৰাকী 105 বছৰীয়া মাতৃ গুণদা দত্ত 7 দিন 7টা ৰাতি পুত্ৰই চাঙৰ ওপৰত ধৰি ৰাখিলে মাতৃক মই এনেকৈ ধৰি থাকোঁ বিছনাৰ ওপৰতে খোৱা খোৱা বিছনাৰ ওপৰতে শৌচ প্ৰস্ৰাৱ কৰালে পুত্ৰই মহাপ্ৰলয় গ'ল পূৰ্বেও দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটো এতিয়া সৰ্বশান্ত 250 টকাৰ বৃদ্ধ পেঞ্চন পাই পুত্ৰ দিনেশ দত্তই সেই একেই পেঞ্চনেই লাভ কৰে মাতৃক গুণদা দত্তয়ো দুয়োৰে মিলাই সেই 500 টকাৰেই জোৰাব লাগে মাহটো শিৱসাগৰৰ জয়সাগৰ সুন্দৰপুৰৰ এই পৰিয়ালটোৰ এতিয়া অসহায় অৱস্থা 105 বছৰীয়া মাতৃক চোৱা চিতা কৰা পুত্ৰও অসুস্থ মোৰ নামটো শ্ৰী দিনেশ দত্ত মোৰ মাৰ বয়স 105 বছৰ হৈছে পানী হওঁতে মই ইয়াতে বিচনা এখন দি 7 দিন পূৰা ৰাখিছোঁ লগতে মই শুওঁ আৰু খোৱা বোৱা শৌচ প্ৰস্ৰাৱ বিচনাতে কৰে আৰু সেইবিলাক মই নি পেলাই দিওঁগৈ সেনেকৈ ৰাখিছোঁ 7 দিন মই বিচনা এখনৰ ওপৰত তুলি ৰাখিছিলোঁ আৰু লগতে মই থাকোঁ পানী 2.5 ফুটৰ অলপ কম হ'ব তেওঁ মানে বিচনাতে থাকে আৰু কেনিও যাব নিদিওঁ পৰি গ'লে মোৰ দিগদাৰ হ'ব সেইকাৰণে মই তেওঁক বিচনাৰ ওপৰতে ৰাখোঁ আৰু বিচনা গুৰিতে মই থাকোঁৱেই বহি দুয়ো একেলগে হৈ 7 দিন মই পূৰা আছোঁ মোৰ বয়স 80 হৈছে নাই আমাৰ জীৱনত আমি পানী দেখি পোৱা নাই এইটো অঞ্চলত এইদিনাখনেই এইবেলিয়ে পঢ়িলে জয়সাগৰ সুন্দৰপুৰ সেইটো 85 দুশ মথাউৰি ভাঙিছিলে তেতিয়া ইয়াত পানী নাই হোৱা সেইটো পঢ়িলে চৰকাৰে সাহাৰ্য কি পাব টকা 15,000 পালোঁ একো নাই আহিলে একো নাই আমি যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰাইজে ৰেচন বটাইছে সেইটোহে পাইছোঁ আহিলে একো দিয়ে নাই আহে চকুৰে নেদেখে উঠিবও নোৱাৰে বহিহে থকা একো সমস্যা হোৱা নাই বিচনাৰ ওপৰত মই এনেকৈ ধৰি থাকোঁ 1920 চনত জয়ৰাপাৰত জন্মগ্ৰহণ কৰা গুণদা দত্তই চৰকাৰৰ 250 টকাৰ বাহিৰে একোৱেই লাভ নকৰিলে বানৰ নামতো পুত্ৰ নিজেই বৃদ্ধ অসুখীয়া শয্যাশায়ী মাতৃক লগত লৈ অসহায় হৈ পৰিছে অসুস্থ পুত্ৰ নিউজ ডেস্ক assam.com